চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই নিজৰ আদিবল আছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ঈদৰ দিনাই শৃংখল চলিহাৰ বিৰুদ্ধে গৰজে উঠিল সংখ্যালঘু জনতা সংখ্যালঘু ৰাইজে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু লগতে কৈছে উজনি অসম কাৰো পৈতৃক সম্পত্তি নহয় মুখ্যমন্ত্ৰীয়ে ৰাজতন্ত্ৰ পালন কৰক নহলে সংখ্যালঘুৰ জনতাই বিচাৰ কৰিব আৰু এনেদৰে এতিয়া নামাজ আদায় কৰি ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে লৈছে এই মুহূৰ্তত সবিশেষ সবিস্তাৰে এনিটক চাই থকাৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে ঈদৰ দিনাই শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিল সংখ্যালঘু ৰাইজ উজনি অসম কাৰো পৈতৃক সম্পত্তি নহয় শৃংখল চলিহাৰ কথা মতে মুখ্যমন্ত্ৰীয়ে আজাদ চৌধুৰীৰ ঘৰ উচ্ছেদ কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজতন্ত্ৰ পালন কৰক নহলে সংখ্যালঘুৱে বিচাৰ কৰিব মুখ্যমন্ত্ৰীয়ে বন্ধুক দিয়া কথা বিৰোধিতা কৰিছে সংখ্যালঘুৱে মুখ্যমন্ত্ৰীয়ে বজৰং দল আৰু আৰএছএছক দিব বিচাৰিছে বন্ধুক ঈদৰ নামাজ পঢ়িয়ে তীব্ৰ প্ৰতিবাদ কৰিছে এতিয়া মুছলমান সমাজে নামাজ আদায় কৰি ৰাজপথলৈ ওলাই আহিছে এতিয়া শ শ সংখ্যালঘু ঈদৰ দিনাই শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিছে এতিয়া সংখ্যালঘু ৰাইজ উজনি অসম কাৰো পৈতৃক সম্পত্তি নহয় শৃংখল চলিহাৰ কথা মতে মুখ্যমন্ত্ৰী আজাদ চৌধুৰী ঘৰ উচ্ছেদ কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজতন্ত্ৰ পালন কৰক নহলে সংখ্যালঘুৱে বিচাৰ কৰিব মুখ্যমন্ত্ৰীয়ে বন্ধুক দিয়াৰ কথাৰ বিৰোধিতা কৰিছে এতিয়া সংখ্যালঘুৱে মুখ্যমন্ত্ৰীয়ে বজৰং দল আৰু আৰএছএছক দিব বিচাৰিছে বন্ধুক ঈদৰ মাজতে এতিয়া নামাজ পঢ়ি তীব্ৰ প্ৰতিবাদ মুছলমান সমাজৰ নামাজ আদায় কৰি ৰাজপথলৈ ওলাই আহিছে এতিয়া শ শ সংখ্যালঘু ঈদৰ দিনাই শৃংখল চলিহাক উভতি ধৰিছে সংখ্যালঘুৱে উজনি অসম শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় নামাজ আদায় কৰি ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ আজাদ চৌধুৰী সংস্থাপন নিদিয়া পৰ্যন্ত প্ৰতিবাদ চলি থাকিব মুখ্যমন্ত্ৰীয়ে ৰাজতন্ত্ৰ পালন কৰক নহলে সংখ্যালঘুৱে বিচাৰ কৰিব মহম্মদ উপাধি দেখিলে অত্যাচাৰ আৰম্ভ হয় উজনিত দাড়ি টুপি লুঙি দেখিলে অত্যাচাৰ কৰিবলৈ ক'ত সুযোগ পালে শিৱসাগৰ যোৰহাট কোনো জাতীয় সংগঠনৰ পৈতৃক সম্পত্তি নহয় উজনি সংখ্যালঘুৰ ওপৰত চলা কোনো অত্যাচাৰ সহ্য কৰা নহব আৰু তাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু জনতাই নামাজ আদায় কৰি ৰাজপথলৈ ওলাই আহিছে শ শ সংখ্যালঘু ঈদৰ দিনাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বৰ্তমান সময়ত অসম চৰকাৰে অন্যায়মূলকভাৱে বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত হাৰাশাস্তি কৰা আৰম্ভ কৰি আহিছে আৰু বিশেষকৈ মুছলমান হোৱাৰ বাবে এই নিৰ্যাতন আমাৰ ওপৰত চলাইছে বুলি মন্তব্য কৰিছে সংখ্যালঘুৰ নেতা আবু বক্কৰ সিদ্দিকীয়ে পিতাৰ দেশত নাগৰিক কিন্তু অসমত জন্ম হোৱা পুত্ৰ কেনেকৈ বাংলাদেশী হয় এই প্ৰশ্ন কৰিছে সংখ্যালঘুৰ সংগ্ৰাম পৰিষদৰ নেতাগৰাকীয়ে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় মুছলমানৰ বাবে হ'ব নোৱাৰে বুলি উল্লেখ কৰিছে ইয়াৰ উপৰিও চৰকাৰীভাৱেও নিৰ্যাতন চলোৱা হৈছে মুছলমানৰ ওপৰত এইবোৰ নিৰ্যাতন বন্ধৰ দাবী অসম সংখ্যালঘুৰ সংগঠনসমূহৰ সমন্বয় ৰখি যি সমিতি আছে সেই সমিতিয়ে আহ্বান জনাইছে পবিত্ৰ ঈদৰ দিনাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জুৰিয়াত কলা বেজ পৰিধান কৰি শ শ মুছলমান এতিয়া চৰকাৰৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ এয়া কেৱল আৰম্ভণিহে আজিৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী চলি থাকিব বুলি উল্লেখ কৰিছে নেতাগৰাকীয়ে ইয়াৰ উপৰিও 11 জুনত সংখ্যালঘুৰ সংগঠনসমূহৰ সমন্বয় ৰখি যি সমিতি আছে সেই সমন্বয় ৰখি উদ্যোগত গুৱাহাটী চচলত এক বিশাল গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী লোৱা সিদ্ধান্ত লোৱা হৈছে য'ত থাকিব হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ সকল আৰু যেতিয়ালৈকে অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ বন্ধ নকৰে তেতিয়ালৈকে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু লগতে যেতিয়ালৈকে আৰক্ষী আইন বন্ধ কৰি আইনী শাসন নচলিব এই আইনী শাসন নচলিব বুলি উল্লেখ কৰিছে অবৈধ আৰু অমানৱীয় উচ্ছেদ বন্ধ কৰিবলৈ জনোৱা হৈছে যেতিয়ালৈকে উচ্ছেদ হোৱা পৰিয়ালৰ পূৰ্ণ সংস্থাপন নিদিব তেতিয়ালৈ
মুখ্যমন্ত্ৰীৰ হিটলাৰী শাসন বন্ধ কৰিব লাগিব আৰু লগতে কৈছে উজনি সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰ যোৰহাট কোনো জাতীয় সংগঠনৰ পৈতৃক সম্পত্তি নহয় বুলিও দাবী উত্থাপন কৰিছে যিহেতু আজি পবিত্ৰ ঈদ আৰু ঈদৰ দিনাই শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিছে সংখ্যালঘু ৰাইজ উজনি অসমৰ কাৰো পৈতৃক সম্পত্তি নহয় উজনি অসমখন কাৰো পৈতৃক সম্পত্তি নহয় বুলি দাবী উত্থাপন কৰিছে শৃংখল চলিহাৰ কথা মতে মুখ্যমন্ত্ৰী আজাদ চৌধুৰী ঘৰ উচ্ছেদ কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে ৰাজতন্ত্ৰ পালন কৰাক লৈ এতিয়া মুখ্যমন্ত্ৰীয়ে ৰাজতন্ত্ৰ পালন কৰিবলৈ উল্লেখ কৰিছে আৰু লগতে যদি মুখ্যমন্ত্ৰীয়ে ৰাজতন্ত্ৰ পালন নকৰে সংখ্যালঘুৱে বিচাৰ কৰিব মুখ্যমন্ত্ৰীয়ে বন্ধুক দিয়াৰ কথা উল্লেখ কৰিছিল আৰু এই কথাৰ বিৰোধিতা কৰিছে সংখ্যালঘুৱে যে কেইদিনমান আগতে অসমৰ বিভিন্ন জাতীয় দল সংগঠন একেলগে হৈ সমন্বয়ৰক্ষী এটা সমিতি গঠন কৰি দিয়া হৈছে আৰু সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত আজি অসমৰ বিভিন্ন এলেকাত আমাৰ ঈদৰ দিনাই কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই মৰ্মে আমি আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি আমাৰ বিশেষকৈ এইটো ঈদগাহ ময়দানত কছাৰীগাঁও ঈদগাহ ময়দানত আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি বাধ্য হৈছোঁ যিহেতু যে বিগত দিনত চৰকাৰে যিটো বিশেষকৈ মুছলমানৰ ওপৰত সংখ্যালঘু মুছলমানৰ ওপৰত যেনেদৰে বিভিন্ন প্ৰকাৰে অত্যাচাৰ আৰম্ভ কৰিছে আৰু বিশেষকৈ এইকেইদিনমান ভিতৰত যিটো অবৈধ বাংলাদেশী নামত আপোনাৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত যিটো হাৰাশাস্তি প্ৰদান কৰি আহিছে এইটো কোনোপধ্যে সহ্য কৰা নহ'ব তাৰ উপৰিও আমি দেখিছোঁ একাংশ নেতা কৰ্মীয়ে বিভিন্ন ধৰণৰ আমাৰ মুছলমানক লৈ তুচ্ছ তাচ্ছিল্য কৰি আমাৰ সংখ্যালঘু মুছলমানক মান সন্মান বা হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আমি চৰকাৰৰ নিৰ্যাতন চৰকাৰৰ বিভিন্ন পক্ষৰ যিটো মুছলমানৰ ওপৰত নিৰ্যাতন এই নিৰ্যাতন বন্ধ হ'ব লাগিব আজি কেইবাটাও জাবিত আমি ইতিমধ্যে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ এক নম্বৰ হৈছে অবৈধ বাংলাদেশী নামত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত হাৰাশাস্তি বন্ধ হ'ব লাগে আৰু আৰক্ষীয়ে যিটো আৰক্ষী পুলিচৰ শাসন ব্যৱস্থা কৰিছে এইটো আমি বিৰোধিতা কৰিছোঁ কাৰণ আৰক্ষীয়ে আইনী শাসন কৰক আমাৰ কোনো আপত্তি নাই কিন্তু আৰক্ষীয়ে আপোনাৰ ৰাজনৈতিক নেতাসকলৰ নেতৃত্বত বা বিজেপি চৰকাৰৰ নেতৃত্বত শাসন চলাই আছে জনসাধাৰণৰ স্বাৰ্থত কোনো শাসন চলোৱা নাই গতিকে আৰক্ষীৰ শাসনৰ প্ৰতি আমাৰ তীব্ৰ বিৰোধিতা আছে তাৰ লগতে NRCৰ কাম সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই বি ভোটাৰৰ সমস্যা সমাধান হোৱা নাই গৰাখহনীয়াৰ সমস্যা হোৱা নাই অবৈধভাৱে অসমৰ বিভিন্ন এলেকাত উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰিব পৰা নাই আচাৰ চৌধুৰীৰ ঘৰ যিখন আছিল উচ্ছেদ অভিযান কৰিলে না এইটো কেৱল মুছলমান হোৱাৰ কাৰণেই আজাদ চৌধুৰীক আজি উচ্ছেদ কৰা হ'ল আৰু অসমত কেৱল আপোনাৰ লংগি টুপি দাড়িওলা থকা ব্যক্তি মুছলমান সকল থকাৰ কাৰণেই আজি অসমত নিৰ্যাতন হ'ব লগা আমি নিৰ্যাতনৰ বলি হ'ব লগা হ'ল আজি চাওক যিসকল ব্যক্তি আজি মহম্মদ লগোৱা আছে নামৰ আগত তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ আৰম্ভ হৈছে আজি শিৱসাগৰ ডিব্ৰুগড় বা তিনিচুকীয়া অৰ্থাৎ উজনি অসমত কোনোবা দল সংগঠনৰ পৈতৃক সম্পত্তি নহয় এই অসমত শৃংখল চলিয়া জানিব লাগে এই অসমত অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনাৰ প্ৰয়োজন যে এই অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ অসম এই অসমখন হিন্দু মানুহৰ যিমান অধিকাৰ আছে এই অসমত আমাৰ মুছলমান মানুহৰ সিমান অধিকাৰ আছে আমাৰ অধিকাৰ কোনো মুখ্যমন্ত্ৰীয়ে দিয়া নাই আমাৰ অধিকাৰ শৃংখল চলিয়াই দিয়া নাই আমাৰ মৌলিক অধিকাৰ কোনে দিছে ভাৰতৰ সংবিধানে এটা হকীয়া সংবিধান আছে এই সংবিধানে আমাৰ মুছলমান মানুহখিনিৰ সুৰক্ষা আৰু আমাৰ অধিকাৰ দিছে আজি সেই সংবিধানৰ ভিত্তিত আমি অসমত জীয়াই আছো আমি অসমত বসবাস কৰি আছো কাৰো মানৱতাৰ কাৰণে ইয়াত জীয়াই থকা নাই গতিকে অসম যোৰহাট যদি শিৱসাগৰ জিলা যদি অসমৰ ৰাজ্যৰ মাজত হয় তেনেহ'লে আজি বিশেষ এটা জনগোষ্ঠীৰ কাৰণে সেই জিলাখন নহয় বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰিব পাৰিব শৃংখল চলিয়াক আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ শিৱসাগৰ আৰু যোৰহাট কেৱল বিশেষ এটা জনগোষ্ঠীৰ কাৰণে নহয় বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰা এটা এই ৰাজ্য ইয়াত শংকৰ ৰাজনৰ ৰাজ্য ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে শান্তিত থাকিবলৈ আমি থাকি আহিছোঁ অনাগত দিনত আমি থাকিম ইয়াত কোনোবা ৰাজনৈতিক কৰি নিজৰ ব্যক্তিগত স্বাৰ্থক আদায় কৰি বিশেষকৈ আমাৰ সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ কৰি কোনো পধ্যেই হাৰি যাব নোৱাৰে আমি গণতান্ত্ৰিকভাৱে অহা 11 তাৰিখে গুৱাহাটী চচলত
এক বিহাল প্ৰতিবাদী সাব্যস্ত কৰিছো। তাৰ উপৰিও চৰকাৰে যদি আমাৰ ভাষাবিলাক বুজি নাপায়, গণতান্ত্ৰিক ভাষা যদি বুজি নাপায়, নিশ্চয় হাজাৰ হাজাৰ জনগণ ৰাজপথত ওলাই আহি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। প্ৰয়োজন সাপেক্ষে দিল্লী যন্তৰ মন্তৰ আমি মানে ভয়ংকৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ আমাৰ মৌলিক অধিকাৰ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমি বাখল ৰাখিব লাগিব। অন্যথাই মুখ্যমন্ত্ৰী দয়াত আমি নাথাকো। মুখ্যমন্ত্ৰীক আমি যিটো ভাবিছিলো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবল আৰু নেতৃত্ব অৰ্থাৎ বহুত জনগণৰ এজন ব্যক্তি, আজি মুখ্যমন্ত্ৰী নেতৃত্বত আমি দেখিছো আমাৰ মুছলমানৰ বিভিন্ন ধৰণৰ সা সুবিধা, বিভিন্ন ধৰণৰ মৌলিক অধিকাৰ মুখ্যমন্ত্ৰী আজি মুছলমান আমি হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী এইবিলাক খৰ্ব কৰিব ধৰিছে। কাৰণ মুখ্যমন্ত্ৰীৰ যিটো স্বৈৰাচাৰী শাসন, মুখ্যমন্ত্ৰীৰ যিটো হিটলাৰী শাসন, এই হিটলাৰী শাসন বন্ধ কৰিব লাগিব। আৰু মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো, আপুনি ৰাজধৰ্ম পালন কৰক। আপুনি ৰাজধৰ্ম পালনৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে সম্পূৰ্ণভাৱে। অসম আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। যে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ, বিভিন্ন জাতীয় দল সংগঠন আমি পুনৰবাৰ আজিৰ এই পবিত্ৰ দিনত পবিত্ৰ ক্ষণত আমি আহ্বান জনাইছো যে অসমৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰক। বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ নিৰপেক্ষভাৱে মুখ্যমন্ত্ৰী কাম কৰিবলৈ আমি আহ্বান জনাইছো। অন্যথাই 2026 চনত আপোনাৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কূটনীতি ৰাজনীতি কৰিছে, কূটনীতি ৰাজনীতি বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো। ইতিমধ্যে অসমৰ জনগণ বুজিছে, সমগ্ৰ জনগণ বুজিছে যে হিন্দু মুছলমানৰ ডিভাইড ৰাজনীতি অসমত নচলিব, ৰাজনীতিকৰণ নচলিব। এই ক্ষেত্ৰতো অসমৰ ৰাইজে বুজিছে। গতিকে কি দেখা হৈছে যে খিলঞ্জীয়াৰ হাতত যে আমি অসমৰ সমূহ জনসাধাৰণক আমি পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমি আশা কৰিছো বিভিন্ন জাতি জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতি অটুট ৰাখি, ভাতৃত্ববোধ জীয়াই ৰাখি, শান্তিৰ সম্পত্তিৰ এনাজৰীডাল জীয়াই ৰাখি আমি সকলোৱে বসবাস কৰিব পাৰোঁ। পূৰ্বৰ যিটো ইতিহাস, পূৰ্বৰ যিটো মিলনভূমি, পূৰ্বৰ যিটো ভাতৃত্ববোধ সকলোৱে আমি বিচাৰোঁ যে আজিৰ এই পবিত্ৰ ঈদৰ প্ৰাকক্ষণত আমি সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা সকলোকে আমি আহ্বান জনাইছোঁ যে পূৰ্বৰ যিটো ইতিহাস আমি জীয়াই ৰাখিব লাগিব। বৰ্তমান যিটো ৰাজনৈতিক নেতাসকলে নিজৰ স্বাৰ্থৰ কাৰণে কেৱল হিন্দু মুছলমানৰ ডিভাইড ৰাজনীতি কৰি আছে, এই ক্ষেত্ৰত আমি ভুল যাব নালাগে। গতিকে আজিৰ পবিত্ৰ দিনৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন। মুখ্যমন্ত্ৰীয়ে ডাইৰেক্ট দিয়া নাই, ইনডাইৰেক্টভাৱে খিলঞ্জীয়া মুছলমানক দিব বিচাৰিছে। আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে এই লাইচেন্স কেৱল বজৰং দল আৰু RSSৰ কাৰণে, RSS আৰু বজৰং দলৰ কাৰণে সুৰক্ষিত কৰিবৰ কাৰণে এই লাইচেন্স দিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰস্তুত লৈছে। কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে অসমৰ কোনো এজন খিলঞ্জীয়া মুছলমান বা কোনো এজন জনসাধাৰণে আপোনাৰ এই মৰাণস্তৰ লাইচেন্স বিচৰা নাই। অসমৰ ৰাইজে কি বিচাৰিছে? অসমৰ ৰাইজে বিচাৰিছে উন্নত, অসমৰ ৰাইজে বিচাৰিছে বিকল্প, অসমৰ ৰাইজে বিচাৰিছে সংস্থাপন, অসমৰ ৰাইজে কলম বিচাৰে, অসমৰ ৰাইজে বন্দুক হাতত ল'ব নিবিচাৰে। এইটো মনত ৰাখক। সেই সময়তে দেখা গৈছে শৃংখল চলিখাই আমচৰ